নমস্কাৰ বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কীয় এটি অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আশা ৰাখিছো ভিডিঅটো শেষলৈকে চাব তেতিয়াহে সম্পূৰ্ণ বুজি উঠিব পাৰিব এতিয়া বেছি দীঘলীয়া কথা নকওঁ এতিয়া আৰম্ভ কৰি দিও আলোচ্য বিষয়টোলৈ আগবাঢ়ো যদি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব চেনেলটো আজি বিধানসভাৰ মজিয়াত কেইটামান প্ৰশ্ন কৰিছে বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কীয় কলেজৰো আছে সেইটো লৈ আলোচনা নকৰো সেই বিষয়ে কেৱল বিদ্যালয়খিনিৰ কথা কৈছো এই বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কে প্ৰশ্ন কৰিছিল শামছুল হুদা নামৰ বিধায়ক গৰাকী বিলাসীপাৰাৰ বিধায়ক তেখেতে কেইটামান প্ৰশ্ন কৰিছিল বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কে আৰু তাৰ উত্তৰ শিক্ষামন্ত্ৰীয়ে শিক্ষা বিভাগৰ দ্বাৰা উত্তৰ কেইটা দিয়া হৈছে ইয়াত আছে যে অসম বিধানসভা তৰাবিহীন প্ৰশ্ন নং 53 উত্তৰ দিয়া তাৰিখ 20/2/2025 বিষয় বিদ্যালয় প্ৰাদেশিকৰণ বিধায়ক শ্ৰী শামছুল হুদা প্ৰশ্ন এনে ধৰণৰ 53 নম্বৰ প্ৰশ্ন মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয়ে অনুগ্ৰহ কৰি জনাবনে ক নম্বৰ প্ৰশ্ন বৰ্তমান অসমত কিমানখন বিদ্যালয় প্ৰাদেশিকৰণ হোৱা নাই জিলা ভিত্তিক তথ্য বিদ্যালয়ৰ নাম স্থাপিত চনৰ সৈতে বিস্তাৰিত তথ্য সদনৰ মজিয়াত দাখিল কৰিব খ নম্বৰ প্ৰশ্ন চৰকাৰে কি কি ক্ৰাইটেৰিয়াৰ ভিত্তিত বিদ্যালয় প্ৰাদেশিকৰণ কৰে জনাব গ নম্বৰ 2023-24 2024-25 বিত্তীয় বৰ্ষত বিদ্যালয় প্ৰাদেশিকৰণ কৰিছিল নে যদি হোৱা নাই কিয় হোৱা নাই বিস্তাৰিত তথ্যসহ জনাব ঘ নম্বৰ প্ৰশ্ন এইবাৰ আচলটো আহিল যে নতুনকৈ বিদ্যালয় প্ৰাদেশিকৰণৰ ব্যৱস্থা হাতত লৈছে নেকি প্ৰাদেশিকৰণৰ কাৰণে বিদ্যালয়খনত কি কি ব্যৱস্থা থকা উচিত তাৰ বিস্তাৰিত তথ্য বিভাগীয় গাইডবুক সদনৰ মজিয়াত দাখিল কৰিব আৰু ইয়াৰ উত্তৰ আহিছে শিক্ষা বিভাগৰ ফালৰ পৰা শিক্ষামন্ত্ৰীয়ে উত্তৰ দিছে এনে ধৰণে মাননীয় শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱে উত্তৰ দিয়ে ক নম্বৰ প্ৰশ্নৰ উত্তৰটো এনে ধৰণে দিছে দ্য এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন ব্ৰেকেটত দিছে প্ৰভিন্সিয়েলাইজেশ্যন অফ সাৰ্ভিসেস অফ টিচাৰ্স এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 মতে উক্ত আইনৰ আওতাত নপৰা 234খন উচ্চ প্ৰাথমিক আৰু 1109খন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণ কৰা নগল জিলা ভিত্তিক পদ প্ৰাদেশিকৰণ নোহোৱা উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নামৰ তালিকা পৰিশিষ্ট ক আৰু পৰিশিষ্ট খত সংলগ্ন কৰা হল খ নম্বৰ প্ৰশ্নৰ উত্তৰ এনেকুৱা আহিছে যে চৰকাৰে দা আসাম এডুকেশ্যন ব্ৰেকেটত দিছে প্ৰভিন্সিয়েলাইজেশ্যন এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ সাৰ্ভিসেস অফ টিচাৰ্স এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এক্ট 2017 এণ্ড এজ এমেণ্ডেড 2018 আইন অনুসৰি তলত দিয়া ক্ৰাইটেৰিয়াৰ ভিত্তিত বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ কৰে 17 চনৰ যি আইন সেইটো এমেণ্ডমেণ্ট হৈছিলে 18 সেইমতে বিদ্যালয়বিলাক এনেধৰণে প্ৰাদেশিকৰণ হয় গ নম্বৰ 1 নম্বৰ বিদ্যালয়খন 1/1/2006 বা তাৰ পূৰ্বে পাৰ্মিশন ৰিকগনাইজেশ্যন কনকাৰেন্স প্ৰাপ্ত হ'ব লাগিব 2 নম্বৰ বিদ্যালয়ৰ নামত থকা মাটিৰ প্ৰমাণপত্ৰ 1/1/2006 বা তাৰ পূৰ্বতে আহৰণ কৰা হ'ব লাগে 3 নম্বৰ 2014 2015 আৰু 2016 বৰ্ষত বিদ্যালয়খনৰ শিক্ষান্ত বৰ্ষৰ ফলাফল ন্যূনতম 30% শতকৰা 30 হ'ব লাগে 4 নম্বৰ 2014 2015 আৰু 2016 বৰ্ষত বিদ্যালয়খনৰ শিক্ষান্ত বৰ্ষত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ন্যূনতম 25 জন হ'ব লাগে অৰ্থাৎ মেট্ৰিকত এপিআৰ হ'ব লাগে 25 জন 5 নম্বৰ বিদ্যালয়খনৰ বিষয় সাপেক্ষে শিক্ষান্ত বৰ্ষত ন্যূনতম 10 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব লাগে অৰ্থাৎ মেট্ৰিকত কোনো বিষয়ৰ এডিশনাল কিবা ইলেক্টিভ সাবজেক্ট বিলাকৰ কথা কোৱা হৈছে 10 জন ছাত্ৰ ছাত্ৰী এপিআৰ হ'ব লাগিব বিদ্যালয় 6 নম্বৰ বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকল 31/12/2010 বা তাৰ পূৰ্বে বিদ্যালয়খনত যোগদান কৰা হ'ব লাগে বিদ্যালয়খনত শিক্ষকজনে যোগদান কৰা দিনৰ পৰা 1/1/2017 লৈকে একেলেঠাৰিয়ে 6 বছৰ বিদ্যালয়ত কৰ্মৰত হ'ব লাগে গ নম্বৰ 2023-24 2024-25 বিত্তীয় বৰ্ষত এই উত্তৰটো যিটো আছিলে প্ৰশ্ন তাৰে
অৰ্থাৎ গ নম্বৰ প্ৰশ্নৰ উত্তৰ এইটো যে 2023, 2024, 2024-25 বিত্তীয় বৰ্ষত কোনো ধৰণৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণ কৰা হোৱা নাই। প্ৰাদেশিকৰণ আইন 2017 আৰু সংশোধনী 2018 আইন অনুসৰি অৰ্হতা সম্পন্ন বিভিন্ন বিদ্যালয়ত কোনো ধৰণৰ বিদ্যালয়ৰ প্ৰাদেশিকৰণ কৰা হোৱা নাই। এইবাৰ ঘ নম্বৰ যিটো এই বছৰৰ প্ৰশ্নটো, এই আচল প্ৰশ্নটোৰ উত্তৰ এনেধৰণে আহিছে যে বৰ্তমান নতুনকৈ বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা লোৱা নাই। দ্য আছাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 পদ প্ৰাদেশিকৰণ আইন পৰিশিষ্টত গত সংলগ্ন কৰা হ'ল। তৰাবিহীন প্ৰশ্ন নং 53ৰ উত্তৰ আৰু সকলো পৰিশিষ্ট বিধান NEVA পৰ্টেলত উপলব্ধ। ইয়াৰ পৰা স্পষ্ট হৈ পৰিল এই কথাটোৰ পৰা যে বিধায়ক মহোদয়ৰ উত্তৰ যি শিক্ষামন্ত্ৰী মহোদয়ে দিলে যে প্ৰাদেশিকৰণৰ কোনো পৰিকল্পনা নাই। বৰ্তমান নতুনকৈ বিদ্যালয়ৰ পদ প্ৰাদেশিকৰণৰ কোনো ব্যৱস্থা লোৱা নাই। ইয়াৰ পৰা কি বুজি পালে এই শিক্ষাগুৰুসকলে যে ইমান অপেক্ষা কৰি আছে, এই উত্তৰটোৱে কি বুজাইছে কওকচোন। আভুৱা ভাৰি আছে অসম চৰকাৰে। মুখ্যমন্ত্ৰীয়ে কোৱা কথাৰ কি দাম থাকিল, শিক্ষামন্ত্ৰীয়ে যে কৈ আছিলে কি দাম থাকিল। আজি এই উত্তৰটো পাবৰ কাৰণে আশা কৰা নাছিল শিক্ষকসকলে, কিন্তু অসম চৰকাৰৰ পৰা কৈ আছে, সামাজিক মাধ্যমত কৈ আছে, সাংবাদিকসকলৰ আগত প্ৰশ্নৰ উত্তৰত কৈ আছে। মুঠতে এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলে কিন্তু এনেকুৱা এটা উত্তৰ বিচৰা নাছিল, উত্তৰ আশা কৰা নাছিল। এই উত্তৰটো খুবেই মৰ্মান্তিক। বিধায়ক গৰাকীৰ উত্তৰ শিক্ষামন্ত্ৰীয়ে এনেদৰে লিখিতভাৱে দিছে আজিৰ দিনটোত, এইটো আশা কৰা হোৱা নাছিল। কিন্তু আচলতে ইমান দিনে যি কৈ আছিলে সকলো আভুৱা ভৰা কথাৰে ভৰপূৰ আছিল বুলি অনুমান কৰিব পাৰি। এতিয়া এইকেইদিনত যদি কিবা পৰিৱৰ্তন আহে, যদি উপ সমিতি গঠন কৰি দিছে, সেই উপ সমিতিয়ে যদি আলোচনা মৰ্মে কিবা কৰে, সেইটো সময়ত দেখিবলৈ পোৱা যাব। কিন্তু এই মুহূৰ্তলৈকে যিহেতু আজিলৈকে এই উত্তৰটো আহিলে, কিমান দূৰ আৰু আশা কৰিব পাৰি। ইয়াৰ আগৰ ভিডিঅ'টোত অখিল গগৈৰ প্ৰশ্ন আৰু শিক্ষামন্ত্ৰীৰ উত্তৰ কি ধৰণৰ আছিল সেইটো আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে। সন্তোষজনক কোনো উত্তৰ এটা দিব পৰা নাই শিক্ষামন্ত্ৰীয়ে। আৰু আকৌ এই যিটো বিধায়কৰ উত্তৰ দিলে, প্ৰশ্নৰ উত্তৰ, ইয়াৰ পৰা কিন্তু আচলতে ভাল এটা আশা কৰিব পৰা নাযায়। বাকী কথা শিক্ষক সমাজ আৰু শিক্ষক কৰ্মচাৰী সমাজে কি কৰিব, সন্থাবোৰে কি কৰিব, এতিয়া সিদ্ধান্ত তেখেতসকলৰ হাতত। পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম।